আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, ইৰাণৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ৰিয়েল। কুৱেশ্যন নম্বৰ 2, মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি লাল বাহাদুৰ শাস্ত্ৰী। কুৱেশ্যন নম্বৰ 3, অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি বৰপেটা। কুৱেশ্যন নম্বৰ 4, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বাংগালোৰ। কুৱেশ্যন নম্বৰ 5, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যোৰহাট। কুৱেশ্যন নম্বৰ 6, লাই হাৰৱা কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মেইটেই। কুৱেশ্যন নম্বৰ 7, সোণবিল জলাশয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কৰিমগঞ্জ। কুৱেশ্যন নম্বৰ 8, অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 2020 চনত। কুৱেশ্যন নম্বৰ 9, অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ৰুদ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 10, ৰাছিয়াৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মস্কো। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ বন মানুহৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ যাদৱ পায়েং। কুৱেশ্যন নম্বৰ 12, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 13, মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 14, মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ইন্দিৰা গোস্বামী। কুৱেশ্যন নম্বৰ 15, প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ প্ৰিয়তমাৰ চিঠি। কুৱেশ্যন নম্বৰ 16, প্ৰধানমন্ত্ৰী ধনজন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 2014 চনত। কুৱেশ্যন নম্বৰ 17, ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 18, ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ শচীন তেণ্ডুলকাৰ। কুৱেশ্যন নম্বৰ 19, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি বীণ বৈৰাগী। কুৱেশ্যন নম্বৰ 20, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি নীতিপাল। কুৱেশ্যন নম্বৰ 21, জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ উৰিষ্যা। কুৱেশ্যন নম্বৰ 22, সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ইয়াৰুইংগম। কুৱেশ্যন নম্বৰ 23,
কোনজন আহোম ৰজাই পছা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি প্ৰতাপসিংহ। কুৱেশ্যন নম্বৰ 24 দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ চুহুংমুং। কুৱেশ্যন নম্বৰ 25 কাৰ দিনত গোসাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 26 অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 27 কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1253 চনত। কুৱেশ্যন নম্বৰ 28 জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 29 লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি যোৰহাট। কুৱেশ্যন নম্বৰ 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি চিত্ৰাচল পাহাৰ। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। এইসমূহ প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটাৰ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।